Welcome to my YouTube channel HR Educational Hub. মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ইয়াতে সব বিদ্যুৎ চেপ্টাৰৰ এটা প্ৰশ্ন লৈছো। এই প্ৰশ্নটো আমি কেনেদৰে সমাধান কৰিব পাৰো এটো তোমাৰ ৰোধকতাৰ ওপৰত নিৰ্ভৰ কৰি আমি এই প্ৰশ্নটো আনিছো। এই প্ৰশ্নটো আমি কেনেকৈ সমাধান কৰিব পাৰো কম সময়ৰ ভিতৰতে চোৱা। এতে কৈছে যে 20 ডিগ্ৰী সেলসিয়াস উষ্ণতাত 1 মিটাৰ দৈৰ্ঘ্যৰ ধাতুৰ তার এডালৰ ৰোধ আছে 26 ওহম। যদি তারডালৰ ব্যাস 0.3 মিলিমিটাৰ হয় তেন্তে সেই উষ্ণতাত ধাতুৰ ৰোধকতা কিমান হ'ব। তো ইয়াতে চোৱা যদি আমি ধাতু এটাৰ বা যিকোনো তার এটাৰ যদি আমি ৰোধকতা নিৰ্ণয় কৰিব লাগে তেতিয়া হলে আমি এটা ফৰ্মুলা ইউজ কৰো। সেই ফৰ্মুলাটো হৈছে এটো R = rho into L by A। তেতিয়া হলে ইয়াৰ পৰা যদি আমি rho টো উলাবলৈ লাগে তেতিয়া হলে rho মানে হৈছে ৰোধকতা। তো এটো আহি যাব কি আহি যাব RA by L। তো আমি এই ফৰ্মুলাৰ সহায়ত আমি এটো কৰিব পাৰো। ইয়াৰ আগতে আমি চাব লাগিব যে এই প্ৰশ্নটোত আমাৰ কি কি দিয়া আছে। তো প্ৰথমতে চোৱা ইয়াতে ধাতুৰ যেটো দৈৰ্ঘ্য ধাতুৰ তারডালৰ যেটো দৈৰ্ঘ্য এই দৈৰ্ঘ্যটো দিয়া আছে। দৈৰ্ঘ্যক আমি কি বুলি লিখিম L বুলি লিখিম। এটো কি দিয়া আছে 1 মিটাৰ দিয়া আছে আৰু তারডালৰ ৰোধ দিয়া আছে আৰু কি দিয়া আছে ৰোধ। ৰোধক আমি কিহেৰে লিখো R ৰে লিখো। এটো কি দিয়া আছে 26 ওহম বুলি দিয়া আছে। আৰু চোৱা তারডালৰ ব্যাস তারডালৰ এতে ব্যাস দিয়া আছে। ব্যাসক আমি কিহেৰে লিখো D ৰে লিখো। এটো দিয়া আছে 0.3 মিলিমিটাৰ। এতিয়া চোৱা ইয়াতে আছে আমাৰ মিলিমিটাৰত কিন্তু আমাৰ এককবোৰ আমি সদায় SI ইউনিটত লিখিব লাগে। তো ইয়াৰে মিলিমিটাৰৰ পৰা এটো আমি দৈৰ্ঘ্যৰ যেটো একক আছে দৈৰ্ঘ্যৰ SI একক হৈছে মিটাৰ। গতিকে এটো আমি কি কৰিব লাগিব মিটাৰলৈ প্ৰথমতে কনভাৰ্ট কৰিব লাগিব। তো এটো আমি কেনেকৈ মিটাৰলৈ কনভাৰ্ট কৰিম ইয়াতে চোৱা আমি জানো যে তোমাৰ 1 মিলিমিটাৰত 10 সেন্টিমিটাৰ থাকে। গতিকে এটুক যদি আমি 0.3 এটো যদি আমি 10 ৰে ডিভাইড কৰো তেতিয়া হলে এটো কি হত আহি যাব সেন্টিমিটাৰত আহি যাব। এতিয়া এটো তো আমাৰ সেন্টিমিটাৰত না লাগে এটো আমাৰ লাগে মিটাৰত। গতিকে আমি এটো মিটাৰত কেনেকৈ কনভাৰ্ট কৰিম তো এটুক আমি কি কৰিম আৰু এটা 1000 ৰে আমি কি কৰিব লাগিব ডিভাইড কৰিব লাগিব। তেতিয়া হলে এটো কি হত আহি যাব এটো মিটাৰত আহি যাব। তো ইয়াতে সো এটো 1000 * 10 মানে কি এটো আহি যাব আৰু 10000 আহি যাব আৰু ইফালে আছে কিমান আছে 0.3 আৰু ইফালে আহিব মিটাৰ। তো এটো যদি আমি ডিভাইড কৰো তেতিয়া হলে চোৱা ইয়াতে পয়েন্টৰ মানে 3 ৰ আগত কেইটা 0 আহি যাব 4টা 0 আহি যাব। তো এটো আমি কি লিখিব পাৰো 3 * 10⁻⁻4 মিটাৰ। তো এইখিনি নিশ্চয় বুজি পালা। তো আমাৰ ইয়াতে আমি ব্যাস কিমান পালো 3 * 10⁻⁴ মিটাৰ পালো। এতিয়া আমাৰ লাগে ইয়াৰ পৰা কি লাগে আমাৰ ৰোধকতা লাগে। সো আমি ৰোধকতা কেনেকৈ নিৰ্ণয় কৰো এতে চোৱা ৰোধকতা যদি আমি নিৰ্ণয় কৰিব লাগে তেতিয়া হলে আমি এটো ফৰ্মুলা ইউজ কৰিম R = rho into L by A। অৰ্থাৎ ইয়াৰ পৰা যদি আমি rho টো লাভ লাগে তেতিয়া হলে এটো আহি যাব RA by L। এটো যদি আমি বজ্ৰপূৰণ কৰো তেতিয়া হলে আমি এটো পাই যাম। এতিয়া চোৱা ইয়াতে A মানে হৈছে ক্ষেত্ৰফল A মানে ক্ষেত্ৰফল। তো আমি A মানে যদি তার এডাল ধৰি লোৱা ইয়াতে এটো এনেকৈ এটা তার আছে এই তারডাল যদি আমাৰ ইয়াতে এনেকৈ এটা ক্ৰস সেকশন কৰা হয় বা কাটা হয় তেতিয়া হলে এটো এনেকুৱা হৈ যাব এটো এটা কি হৈ যাব বৃত্তৰ নিচিনা হৈ যাব। তো বৃত্তৰ যেটো কালি আছিল বৃত্তৰ কালি কি আছিল এটো পাই R² আছিল। তো ইয়াতে R মানে হৈছে ব্যাসাৰ্ধ কিন্তু ইয়াতে আমাৰ দিয়া আছে কি ব্যাস দিয়া আছে। তো ব্যাসৰ আধা হৈছে কি ব্যাসাৰ্ধ। গতিকে আৰু ইয়াৰে যদি আমি মানকেইটা বহাই দিও এটো কি হ'ব 3.14 যেটো পাইৰ ভ্যালু এটা আমি 3.14 বহাইছো আৰু যেটো R ৰ মান আছে R ৰ মান ইয়াতে কি হ'ব এটো 3 * 10⁻⁴ এটো 3 * 10⁻⁴ ডিভাইডেড বাই 2 আৰু এটো কি হৈ যাব হোল স্কয়াৰ হৈ যাব। তো ইয়াৰ পৰা যদি আমি লিখো কি হ'ব চোৱা 3.14 ইনটু এটো স্কয়াৰ এতে গুটি কেটা থব। তো এটো 3 3 জাৰ কিমান হ'ব এটো 9 হ'ব আৰু 10⁻⁴ এটো স্কয়াৰ কৰিলে কি হ'ব 10⁻⁸ হৈ যাব আৰু ইফালে যেটো 2 আছে 2 টো কি হৈ যাব এটো 4 হৈ যাব। নিশ্চয় বুজি পালা। এতিয়া চোৱা আমি এই ভ্যালু কেটা আমি ইয়াতে
পুট কৰিম বা ইয়াতে আমি বহাই দিম তো ইয়াতে চোৱা যেটো ৰ'দ আছে ৰ'দটো কিমান দিয়া আছে 26 দিয়া আছে ইয়াতে আমি লিখিছো ৰ'দৰ মান 26 দিয়া আছে আৰু যেটো এৰ মান মানে এইখিনি আমি ইয়াতে বহাই দিব লাগিব তো ইয়াতে কিমান আছে এটো 3.14 into 9 into 10 to the power minus 8 আছে আৰু ইফালে তলত কিমান আছে এটো 4 আছে এতিয়া আমি সাম ইয়াতে সোয়া এটো 26 আছে ইয়াতে 3.14 আছে তো 3.14 ক এটো আমি গোটা সংখ্যাত লিখিম আৰু তলত আমি কি কৰিম এটো 100 আনিম কাৰণ এটো p by q আকাৰত হৈ গল এতিয়া আমি ইয়াতে থাকিব কিমান 9 into 10 to the power minus 8 থাকি যাব এতিয়া সোয়া এই দুটা ইয়াতে আমি ক্যান্সেল আউট কৰিব পাৰো এটো সোয়া 2 2 গুণা 4 আৰু এটো যদি আমি 2 ৰে কাটো এটো কিমান বাৰ যাব 157 বাৰ যাব এতিয়া আকৌ এই 2 ৰে যদি আমি কাটো 2 ৰ গুণ 2 আৰু ইফালে এটো 26 যাব এটো 2 ৰ গুণ কিমান হ'ব 26 হ'ব এতিয়া সোয়া আমি যদি এই কেটা যদি আমি পূৰণ কৰো তেতিয়া হলে আমাৰ আনসারটো আহি যাব তো এই কেটা পূৰণ কৰিলে কিমান আহিব এটো সোয়া 13 পূৰণ 9 এটো আমি আগতে কৰো যেহেতু সৰু সংখ্যা এটো 9 3 গুণ 27 ৰ 7 7 গল 2 9 ৰ গুণ 9 9 2 11 আৰু ইফালে কিমান আছে 157 আছে তো এটো আমি পূৰণ কৰিম সবা এটো কি হ'ব এটো 7 7 গুণ 49 9 7 গল 4 7 ৰ গুণ 7 7 4 11 ৰ 1 7 গল 1 7 ৰ গুণ 7 7 1 8 ইফালে 5 7 গুণ 35 ৰ 5 7 গল 3 5 ৰ 1 গুণ 5 5 3 8 আৰু 5 ৰ 1 গুণ 5 ইফালে আহিব 1 ৰ 7 গুণ 7 1 ৰ 1 গুণ 1 আৰু 1 ৰ 1 গুণ 1 এটা আহিব 9 ইফালে আহিব 6 আৰু এটা 16 আৰু 16 হাতে কিমান হ'ব 23 ৰ 3 হাতত গল 2 5 1 6 6 আৰু 2 কিমান হ'ব 8 হ'ব আৰু ইফালে থাকিব কিমান 1 থাকিব তো এই কেটা আমি কি পালো 1 8 3 6 9 আৰু ইফালে আছে 10 to the power minus 8 আৰু তলত আমি কিমান ৰৈ গল ইয়াতে ৰৈ গল 100 এতিয়া সোয়া এইটো যদি আমি 100 ৰে ডিভাইড কৰো এই ওপৰৰ নম্বৰটো যদি আমি 100 ৰে ডিভাইড কৰো ইয়াতে দুটা জিৰো আছে গতিকে দুটা কৰাৰ আগত কি আহি যাব দশমিক আহি যাব তো ইয়াতে যদি আমি দশমিক বহাই দিও তেতিয়া হলে আমি কিমান পাম 18369 তো ইয়াৰে দুটা ঘৰ আগত কি আহিব দশমিক আহিব আৰু ইফালে থাকি যাব 10 to the power minus 8 এতিয়া এটো এটো আমাৰ প্ৰমাণিক ৰূপত নাই গতিকে এটো আমি কি কৰিব লাগিব এটো প্ৰমাণিক ৰূপত নিব লাগিব তো প্ৰমাণিক ৰূপত নিবলৈ হলে কি কৰা হয় এটো পয়েন্টৰ আগত মাত্ৰ এটা ডিজিট হে ৰখা হয় তো এটো আৰু দুটা ঘৰ কি কৰিব পয়েন্ট আগৈ আহিব 8369 into 10 to the power ইয়াৰ পৰা দুটা জিৰো যেহেতু আমি দুই ঘৰ আগৈ আহিছো গতিকে ইয়াৰ পৰা দুটা জিৰো কমি যাব মানে এটো কিমান হৈ যাব 10 to the power minus 6 হৈ যাব এতিয়া সোয়া ইয়াতে 0.8 এটো আমি 8 লিখিলো আৰু যেহেতু 3 ৰ পিছত এটো 6 আছে 5 তকৈ ডাঙৰ আছে গতিকে ইয়াৰ পৰা আমি 1 ইয়াতে যোগ কৰিব পাৰো তো ইয়াতে কিমান আহি যাব 4 আহি যাব আৰু ইফালে থাকি যাব 10 to the power minus 6 আৰু ৰোধকতাৰ যেটো একক আছে হেতু কি হ'ব ওম মিটাৰ হ'ব তো এটো আছিল এই প্ৰশ্নটোৰ উত্তৰ বা আশা কৰিছো তোমালোকে বুজি পাইছা এনেকুৱা ধৰণৰ প্ৰশ্ন সমাধান কৰিবলৈ বা জানিবলৈ কেনেকৈ সমাধান কৰা হয় আমাৰ ইউটিউব চেনেল HR এডুকেশ্যনাল হাব টু সাবস্ক্রাইব করা ধন্যবাদ।